লালুকত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। নমস্কাৰ, নিউজ ডেস্ক ৰিপৰ্টাৰ ষ্টুডিঅ'ত মই ইমৰান হুছেইন দিবলৈ লৈছোঁ বিতং বাতৰি। এই প্ৰতিবাদৰ সময়তে প্ৰতিবাদকাৰীক বাধা অসম আৰক্ষীৰ বাধা নেওচি প্ৰতিবাদকাৰী সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। বান্দৰদেৱা হাৰমতিৰ পৰা লখিমপুৰলৈ যোৱা ৰাষ্ট্ৰীয় পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে লালুক অঞ্চলৰ বিভিন্ন এলেকাত চলা অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰা আৰু লালুক এলেকাত দিনক দিনে বৃদ্ধি পোৱা চোৰৰ অতপালি ৰোধৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ। লালুক আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত সাব্যস্ত হয় এই প্ৰতিবাদস্থলীত অসম চৰকাৰ হাই অসম চৰকাৰ হুঁচিয়াৰ, ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণ কৰিব লাগিবই, আছু জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী। হয়, এটা কথা স্পষ্ট, লালুক আঞ্চলিক ছাত্ৰ সন্থাই কেতিয়াও দলীয় ৰাজনীতিৰ কথা বিশ্বাস নকৰে। এইবিলাক কথা আমি নাজানো। আমি জানো অসম চৰকাৰে অসমৰ ৰাস্তা পদূলি যুৱ প্ৰজন্মৰ উন্নতি বিকাশৰ বাবে দায়িত্ব ল'ব লাগিব। কোন বিধায়ক আছে কোন বিধায়ক নাই আমি সেইবোৰ নাজানো। আমাৰ যিজন বিধায়ক সেইটো আমি নিৰ্বাচনৰ পাছত আজিলৈকে তেওঁক দেখা নাই, এইটো সঁচা কথা। কিন্তু অসম চৰকাৰৰ সেইটো দায়িত্ব যে লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত আৰু লালুকৰ পৰা লখিমপুৰ সংযোগী যিটো পথ, এনেকুৱাই ডাঙৰ কিছুমান তাত পুখুৰী সদৃশ গাঁত হৈছে, যিবোৰত পৰি নিতৌ কোনোবা নহয় কোনোবা মানুহৰ দুৰ্ঘটনা হয়, কোনোবা আহত হয়, কোনোবা নিহত হয়। আৰু এটা কথা চাব লাগিব, লালুক অঞ্চলটো বৰ্তমান এনেকুৱা পৰিস্থিতিলৈ গৈছে, এটা ভাল মেডিচিন পাবলৈ দুৰ্লভ কিন্তু ড্ৰাগছ পাবলৈ সুলভ। গতিকে এই বস্তুটো অসম চৰকাৰ আৰু অসম আৰক্ষী বিভাগে কি কৰি আছে? যদি তেওঁলোকে ব্যৰ্থ তেনেহ'লে স্পষ্টভাৱে কৈ দিয়ক। আমাৰ সদৌ অসম ছাত্ৰ সন্থা আৰু আহ্বানত আৰু লালুক আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ পৰা বিভিন্ন ধৰণৰ অনুষ্ঠান, বিভিন্ন ধৰণৰ আমাৰ যিসমূহ মানুহৰ মাজত আমি হেৰি কৰিব লাগে, যিসমূহ আমি সজাগতা বৃদ্ধি কৰিব লাগে, আমি কৰি আছোঁ। কিন্তু প্ৰশাসনে আমাৰ লগত সহযোগ কৰি যদি তেওঁলোকে বিভিন্ন ধৰণৰ পদক্ষেপসমূহ হাতত লয়, তেনেহ'লে ড্ৰাগছটো আমাৰ লালুকৰ পৰা আমি আঁতৰাই দিব পাৰিম। কিন্তু ড্ৰাগছৰ কবলত পৰি যিসমূহ নৱপ্ৰজন্ম বৰ্তমান ধ্বংসমুখলৈ গতি কৰিছে, অনাগত ভৱিষ্যতে অসমৰ যুৱ প্ৰজন্ম ক'লৈ গৈ আছে সেয়া হয়তো চৰকাৰী পক্ষই যদি দেখি যদি নেদেখা ভাৰত হৈছে, তাতকৈ আৰু দুৰ্ভাগ্য একো হ'ব নোৱাৰে। লালুক অঞ্চলটো অনাগত ভৱিষ্যত বিকাশ আৰু অনাগত ভৱিষ্যতটো ভাল হ'বৰ বাবে লালুক আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছে, প্ৰতিবাদ কৰি যাব যেতিয়ালৈকে ঠিক নহয়। অনাগত ভৱিষ্যতে কেতিয়াও থমকি নৰয়, এয়া স্পষ্ট কথা। অসম চৰকাৰ আৰু আৰক্ষী বিভাগ আমি সকিয়নি দিছোঁ। আমাৰ যিসমূহ দাবী সেইসমূহ দাবী তেওঁলোকে পূৰণ কৰিবই লাগিব, অন্যথা আমি ধাৰাবাহিক আন্দোলন চলাই যাম। আজি আমি তেওঁলোকক এটা ইয়াৰ পৰা উদাহৰণ দিছোঁ, অনাগত দিনত আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। লালুক আঞ্চলিক ছাত্ৰ সন্থাই আজি নিজাববীয়াকৈ সংগ্ৰাম কৰিছোঁ। আপোনালোকে যিটো পথত উঠি আছে আপোনালোকৰ প্ৰত্যক্ষভাৱে দেখা পাইছে, এটা পুখুৰী সদৃশ হৈ আছে। হাৰমতিৰ পৰা লখিমপুৰলৈ যোৱা গোটেই ৰাষ্ট্ৰীয় পথটো এটা পুখুৰী সদৃশ হৈ আছে। এই পুখুৰীত পৰি কেইবাজনো যুৱকো নিহত হৈছে, আহতও হৈছে। গতিকে ইয়াৰ ওপৰত আমি আজি লালুক আঞ্চলিক ছাত্ৰ সন্থাই এই বিক্ষোভৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথটি মেৰামতি কৰি জনসাধাৰণৰ তথা ৰোগীসকলক যাতায়াতৰ সুবিধাৰ্থে সুবিধা কৰি দিয়ক। অন্যথা আমি সদৌ অসম ছাত্ৰ সন্থা তথা লালুক আঞ্চলিক ছাত্ৰ সন্থা লালুকবাসী ৰাইজৰ সহযোগত পুনৰ এই সংগ্ৰাম কৰি যাবলৈ বাধ্য থাকিম। আৰু নৱপ্ৰজন্মক ধ্বংস কৰিব পৰাকৈ এই ড্ৰাগছ ব্যৱসায় বন্ধ কৰক। প্ৰশাসনে ইয়াৰ দায়িত্ব লওক, নহ'লে প্ৰশাসনে ভৱিষ্যতে নৱপ্ৰজন্মৰ যি উশৃংখলতা ইয়াৰ প্ৰতি ৰোধ কৰাত অসম্ভৱ হ'ব। লগতে আমাৰ লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবাৰ সৈতে 7বাৰকৈ চুৰি হৈছে। এই চুৰি কাৰ্যত যিসকলে লিপ্ত হৈ আছে সেইসকলে প্ৰশাসনে অতি সোনকালে কৰায়ত্ব কৰক, নহ'লে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ যি সুবিধাৰ কাৰণে বিদ্যালয়ত সা সৰঞ্জাম দিছে, সেই সা সৰঞ্জামসমূহ আমাৰ মাজৰ পৰা লৈ গৈ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ বাধা হ'ব। গতিকে আমি প্ৰশাসনক দাবী কৰিছোঁ যে অতি শীঘ্ৰে সেই চোৰসকলক কৰায়ত্ব কৰি অতি শীঘ্ৰে তেওঁলোক শাস্তি প্ৰদান কৰক। লগতে এই পুনৰবাৰ জনাইছোঁ, এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো আমি আজি সম্পূৰ্ণ পথ অৱৰোধ কৰা নাই। এইকাৰণে কৰা নাই, ৰাইজৰ অসুবিধা হ'ব। ৰাইজৰ সুবিধাৰ কাৰণে আমি এই পথটো অৱৰোধ কৰিছোঁ। গতিকে প্ৰশাসনক জনাব বিচাৰিছোঁ অতি শীঘ্ৰে চৰকাৰৰ লগত যোগাযোগ কৰি হাৰমতিৰ পৰা লখিমপুৰলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো সুন্দৰ কৰি তোলক। অন্যথা আমি সদৌ অসম ছাত্ৰ সন্থা তথা লালুক আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিম। এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।